আচলতে আমাৰ অসমৰ মানুহক আমাৰ সমগ্ৰ ৰাজ্যখনকেই বাৰে বাৰে চূড়ান্তভাৱে আমাক অৱহেলা কৰা হৈছে আৰু আমাক চূড়ান্তভাৱে প্ৰতিটো ক্ষেত্ৰতে অৱহেলাৰ কাৰণেই আমি প্ৰত্যেকটো ক্ষেত্ৰত আমি অসমীয়া জাতি আজি পিছ পৰি আছোঁ আৰু সমগ্ৰ ৰাজ্যখনক বিদেশীৰ চৰণীয়া পথাৰ হিচাপে প্ৰতিখন চৰকাৰৰ দিনতেই তেনেধৰণে এটা চিন্তা চেতনা লৈ পেলাই তাতে বিদেশীক সংস্থাপিত কৰা হৈছে। CAA আহিল 2019 চনৰ 11 ডিচেম্বৰ তাৰিখে গৃহীত কৰা হ'ল। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে 4টা দশকে কৈ আছিলোঁ যে অসমত ইনাৰলেণ্ড পাৰ্মিট প্ৰৱৰ্তন কৰিব লাগে, ইনাৰলেণ্ড পাৰ্মিট প্ৰৱৰ্তন কৰিব লাগে। যিবিলাক ৰাজ্যত ইনাৰলেণ্ড পাৰ্মিট আছে সেই ৰাজ্যবিলাকক CAA আওতাৰ পৰা বাহিৰত ৰখা হ'ল। কিন্তু অসমত আমি পাব পৰা যিটো প্ৰধান আমাৰ কভচ আছিল ইনাৰলেণ্ড পাৰ্মিট, সেই ইনাৰলেণ্ড পাৰ্মিট 2019 চনৰ 11 ডিচেম্বৰ তাৰিখে সেই সময়ৰ গৃহমন্ত্ৰী অমিত শ্বাহে উইথড্ৰ কৰি তাত CAA জাপি দিলে। সেই সময়ত সমগ্ৰ ৰাজ্যজুৰি কেনেধৰণে প্ৰতিবাদ হৈছে আমি সকলোৱে জানো। ৰাজপথৰ প্ৰতিবাদৰ লগে লগে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বা আমি অসমৰ আন দল সংগঠনসমূহে দেশৰ সৰ্বোচ্চ ন্যায়ালয়তো গোচৰ তৰিলোঁ। আজি এই গোচৰ 6 বছৰ হ'ল আৰু বহুদিনৰ বিৰতিৰ পিছত আজি আকৌ ইয়াতে দিন ধাৰ্য কৰা হৈছে, শুনানিৰ দিন। গতিকে আমি সুপ্ৰিম কোৰ্টৰ পৰা খুব আশাবাদী যাতে অসমীয়া মানুহৰ শেষ যিটো আশা, যাতে আমাৰ জাতিটোক বচাই ৰাখিবৰ কাৰণে, আমি আমাৰ ৰাজ্যখনক বচাই ৰাখিবৰ কাৰণে, আমি আমাৰ ভূখণ্ডক বচাই ৰাখিবৰ কাৰণে বিদেশী মুক্ত অসম হিচাপে আমি আমাৰ ৰাজ্যখনক ৰাখিবলৈ হ'লে নিশ্চিতভাৱে কাপ বাতিল হ'বই লাগিব। গতিকে সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰতি আমাৰ শেষ আশা। আজি আমাৰ অধিবক্তাসকলে নিশ্চিতভাৱে এই শুনানিত যুক্তি প্ৰদৰ্শন কৰিব আৰু আমি আশাবাদী যাতে বিদেশীৰ যি বোজা পুনৰ আকৌ আমাক জাপি দিব বিচৰা হৈছে। প্ৰধানকৈ যিটো শাসনাধিষ্ঠ দল, প্ৰথম অৱস্থাত তেওঁলোকে কৈছিল যে 2014 চনৰ 31 ডিচেম্বৰ, এতিয়া আকৌ 2025 চনৰ 31 ডিচেম্বৰলৈকে আকৌ বিদেশীৰ বোজা অসমত জাপি দিব বিচৰা হৈছে। গতিকে অসমৰ দৰে এখন সৰু ৰাজ্যত, সৰু এটা ভূখণ্ডত এনেধৰণে মই ভাবোঁ লাখে লাখে বিদেশীৰ বোজা জাপি দিয়াটো ৰাজ্যখনৰ কাৰণে আৰু জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক। আৰু সেইকাৰণে আমি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখলৈ চাই আছোঁ। আমি খুবেই আশাবাদী আমাৰ অসমীয়া মানুহক, আমাৰ ৰাজ্যখনক ন্যায় প্ৰদান কৰিব।